আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি ২২টা দিনত ভৰি দিলে আৰু আজি শিৱসাগৰৰ জিলাৰ গৌৰীসাগৰবাসীয়ে জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাইছে। ৰাজহুৱা আদ্য শ্ৰাদ্ধ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে গৌৰীসাগৰবাসী ৰাইজে। মই দেখুৱাইছো আজি ইয়াত প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত এনেধৰণে বৰ্তমান বন্তি প্ৰজ্বলন কৰিছে, শ্ৰদ্ধা জনাইছে আৰু এই যি অনুষ্ঠান এই অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিছেহি ইয়াৰ জুবিন গাৰ্গৰ দীৰ্ঘকালৰ আচলতে সতীৰ্থ সংগীত শিল্পী সংগীত শিল্পী ৰাজাদা আছে আমাৰ ওচৰত। ৰাজাদাৰ মই ভাষ্য ল'ম। তেওঁ আজি গৌৰীসাগৰলৈ আহি এই আজি যি আদ্য শ্ৰাদ্ধ ইয়াত অংশগ্ৰহণ কৰিছে। মই প্ৰথমে ইয়াৰ ৰাজাদাৰ পৰা ভাষ্য ল'ম। দাদা কাৰ্যকৰী সদস্য নিবেদন কৰিবৰ বাবে অনুৰোধ জনাইছো। কি কৈছে শুনা নাপালো। হয়, আজি ২২টা দিনত ভৰি দিলে জুবিন দা আমাৰ পৰা শাৰীৰিকভাৱে নাই নোহোৱা। আজি ইয়াত আহিছে, এই মুহূৰ্তত কি ক'ব আৰু বৰ দুখ লাগি আছে। আচলতে নিজকে চম্ভালিবলৈ অলপ দিগদাৰ হৈছে। মই যোৰহাটত আহোঁতেই তেখেতসকলক কথা দিছিলোঁ আহিম বুলি, সেইকাৰণে কালি আহিলোঁ। আজি মোৰ ঘৰ যোৰহাটতে, কালি ঘৰত থাকিলোঁ, আজি আহিছোঁ। এই যি আপুনি বহুত কথা কৈছে তেখেতৰ স্মৃতিৰ সৈতে জড়িত, শিৱসাগৰলৈ বিভিন্ন সময়ত আহিছে, গৌৰীসাগৰলৈ আহিছে। বহুতবাৰ আহিছোঁ। আমি এইখিনিতে অলপ আগত বহুত বছৰ ৰুদ্ৰসিংহ ৰিজৰ্টত থাকোঁ। আহিলে আমাৰ এফালৰ যিমান প্ৰগ্ৰেম থাকে তাতে থাকি কৰোঁ। আজি পটককৈ মনত পৰিছে। আচলতে বহুত কথাই মনত পৰে। এবাৰ ৰুদ্ৰসিংহত থাকোঁতে হঠাৎ এটা খবৰ আহিলে যে বিশাল শেখৰে এটা গান গাবলৈ মাতিছে বম্বেত, হিন্দী গান, দুটা গান তেওঁৰ কাৰণে থৈ দিছে, এখন চিনেমাৰ গান। তাৰপিছত তেওঁ আবেলি শুই উঠাৰ পিছত তেওঁক কোৱা হ'ল কথাটো, বিশাল শেখৰে এনেকৈ পেহীয়ে ফোন কৰিছে, কৈছে হিন্দী গান গাম, মাতি দিয়া। মানে একদম নৰ্মেল, গাম, মাতি দিয়া। কাক মাতিব লাগে? তাহাঁতক মাতি দিয়া ইয়ালৈ, মইতো তাত গান গাবলৈ নাযাওঁ, হিন্দী গান গাবলৈ। যদি গাব লাগে ইয়াতে গাম, শিৱসাগৰত ষ্টুডিঅ' আছে, শিৱসাগৰত গাই দিম। মানে ইমান নৰ্মেল কথাটো। বিশাল শেখৰক মাতি পঠিয়াইছে যে অসম আহি চা, হেৰি অসমত কি আছে তহঁতি চাই যা, মই তাত গান গাবলৈ নাযাওঁ, হিন্দী গান গাবলৈ বম্বেলৈ নাযাওঁ। যদি মই গাব লাগে অসমলৈ আহিব লাগিব। তেনেকৈ কিন্তু গোটেই বেংগলখন তেওঁ অসমলৈ লৈ আহিলে। বেংগলত যিমান বেংগলী গান তেওঁ পিছত গাইছে চব অসমলৈ আহে। তাতে আমি প্ৰগ্ৰেম কৰিবলৈ গ'লেও গান ডাবিং নকৰে কেতিয়াও। কৈছে মোৰ ঘৰত গাম, ঘৰলৈ আহিবি। যাক যি গোৱাই ঘৰলৈ চব অসমলৈ আহে। আনকি কুমাৰ চানুৰ নিচিনা ছিংগাৰ, নাচি কাটাৰ নিচিনা ছিংগাৰ আপোনালোকে গম পায়, গান গোৱাই অসমত আহি গুৱাহাটীত আহি থাকি গান গোৱাই গৈছে। গতিকে বৰ মানে জাতীয়তাবাদী সত্তা আছিল, সেইটো কোনো ধৰিব নোৱাৰিলে কথাটো। অসমখন বহুত ভাল পাইছে, যাৰ কাৰণে তেওঁ সেই গ্লেমাৰ, সেই পইচা, সেই বম্বে পৃথিৱীখন এৰি থৈ গুচি আহিছিলে। গতিকে তেওঁৰ কথা বিষয়ে কি ক'ব আৰু, মইতো তেওঁ মোৰ কাৰণেতো ভগৱান আছিলে আমাক। আপুনি ইতিমধ্যে বিভিন্ন সময়ত কৈছে, অভিজ্ঞতাৰ কথা কৈছে, জুবিনদাৰ লগত সুদীৰ্ঘ কাল আপুনি আছে। আপোনাক কোনটো দিশে আটাইতকৈ বেছি আকৰ্ষণ কৰিছিলে জুবিনদাৰ, বা সদায় স্মৰণীয় হৈ থাকিব? সদায় স্মৰণীয় গুণটো হৈছে তেওঁৰ জ্ঞান, একদম গুগল টাইপ আছিলে। আমিতো সেই সময়ত গুগল পোৱা নাছিলোঁ নহয়। আৰু ইমান কিতাপ পঢ়িছিলে, বৰ মানে অধ্যয়ন পিপাসু বুলি কয় যে, সেইটো কলেজৰ কিতাপ পঢ়িছিলে নাই মই নাজানো, কিন্তু বাহিৰা কিতাপ জাপ জাপ। এনেই থকা সময়ত হাতত কিতাপ এখন থাকেই, আৰু কিতাপখন পঢ়ে মানে এনেকুৱা নহয় যে ওপৰে ওপৰে পঢ়ে। আপুনি যদি সোধে আমুক কথাটো আছে নেকি কিতাপখন, আছে নহয়, 228 নম্বৰ পেজ মানত আছে নেকি, মাজতে আছে চাগে কথাটো। মানে মূৰত এনেকুৱাকৈ সোমাই থাকে। এবাৰ তেনেকুৱা এটা কথা, সত্যজিৎ ৰায়, মই অলপ দিনৰ আগতে কৈছোঁ, সত্যজিৎ ৰায় মানে যেতিয়া চিনেমাৰ শ্বুটিং কৰে তেখেতে ঘৰতে স্কেটছ কৰি লৈ যায়। তাৰপিছত পথেৰ পাঁচালী লাষ্ট ছিকুৱেঞ্চ এটা আছিলে, বুঢ়ীগৰাকী বহি থাকে আৰু ট্ৰেইন এখন চলি যায়, সেইটো স্কেটছ আছিলে। সেই স্কেটছটো কিতাপখন সোমাই আছিলে ড্ৰয়াৰৰ ক'ৰবাৰ তলত, তেতিয়া পেজ নাম্বাৰটো কৰি দিছিলে। মোৰ এতিয়াও মনত আছে 82, সেইটো মানে লাষ্ট ছিকুৱেঞ্চৰ সময়ত আছিলে, সেইকাৰণে কিতাপখনৰ শেষৰ ফালে আছে, কৈছে 82 নম্বৰ পেজত আছে। তেওঁ কিন্তু ক্লাছ 6 মানতে পঢ়া কিতাপখন। গতিকে সেইটো বৰ অদ্ভুত গুণ আছিলে। আৰু তেনেকুৱা বহুত ঘটনা ঘটিছে। এবাৰ বম্বেত দুটা কানাড়া গান গাবলৈ গৈছিলে টি চিৰ ষ্টুডিঅ'ত, 3টা গানেই গাবলৈ মাতিছিলে তেওঁ, কানাড়া চিনেমাৰ গান। লগত ময়ো গৈছিলোঁ, মই এনেই গৈছিলোঁ, মই বম্বে বেলেগ কাৰণত যাওঁতে তেওঁ লগতে তেওঁৰ ঘৰৰ পৰা লৈ গৈছিলে। তাৰপিছত যিজন মিউজিক ডাইৰেক্টৰ আছিলে তেওঁ খুব খং উঠিছে, জুবিন এনেও দেৰিকৈ যায়, আধা ঘণ্টা এঘণ্টা, গৈ পাওঁতে দেৰি হ'ল। তেওঁ খুব বকিছে আৰু যে মোৰ দেৰি হৈছে, মোৰ চুগাৰ আছে, প্ৰেছাৰ আছে। জুবিনে সুধিলে আপুনি কেইটাত শুৱে?
কৈছে মই 12টাত যাব লাগে। আমি গৈ পাওঁতে 9:30 হ'লেই, মানে 2.5 ঘণ্টা সময় আছে, 3টা গান গাবলৈ আছে। তেওঁ কৈছে মই আপোনাক 12টাত ৰিলিজ কৰি দিম, মই কথা দিলোঁ আপোনাক। তাৰপিছত গান শুনিলে, 3 নম্বৰ গানটো শুনি ক'লে যে এইটো গান মোৰ ভইচৰ গান নহয়, এইটো আপুনি চানক গোৱাই দিব, এই দুটা মই গাম। এই কথা বতৰা পাতি পিজা চিজা খাই গান গাবলৈ সোমাওঁতে 10টা বাজিলে। মানুহজন আৰু খঙত আছে, মানে গান শিকায়ো থাকে, গালিও পাৰি থাকে, জুবিনক মৰমো কৰে। তাৰপিছত আমি বাহিৰলৈ ওলাই আহি হঠাৎ ভিতৰত সোমাই গৈছোঁ, কি হ'ল, গান হৈ গ'ল। মানে 1 ঘণ্টাত 2টা কানাড়া গান, কানাড়া ভাষা শিকি তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কৈ সুৰ শিকি 2 ঘণ্টাত গান গায়। তেতিয়া মিউজিক ডাইৰেক্টৰজনে ধেমালিকে কৈছিলে যে তই মোতকৈ যদি ডাঙৰ হ'লিহেঁতেন মই তোৰ ভৰি ধোৱা পানী অলপ লৈ গ'লোহেঁতেন ঘৰলৈ, কিন্তু তই মোতকৈ বহুত সৰু। তেখেত বয়সস্থ আছিল, গতিকে সেই তেনেকুৱা এজন মানুহ আছিল। এনেধৰণৰ বহু স্মৃতিয়ে আচলতে ধূলা দি সদায় থাকিব, সকলোৰে মনত থাকিব। কিন্তু অনাকাংক্ষিত ঘটনাটো হৈ সেইদিনা ঘটি গ'ল, যিটো কোনেও নিবিচাৰিছিলে। আৰু এতিয়া ন্যায় বিচাৰিছে সকলোৱে, কি ক'ব? ন্যায়টো দিবই লাগিব, ন্যায় দিবই লাগিব। আৰু একো নহ'লে ৰাইজ আছে, ৰাইজ নহ'লে ভগৱান আছে। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি কোনো আদালত বা কোনো চৰকাৰে ন্যায় দিব নোৱাৰে, তে ৰাইজে ন্যায় বিচাৰি ল'ব। সেই তেনেকুৱা পৰিস্থিতি হ'ব। এতিয়া যিটো গতিত বাকীবোৰ বাদ দিয়ক, তদন্ত বাদ দিয়ক। তদন্ত যদি একো কৰিব নোৱাৰে, মই আপোনাক ক'লোঁ ৰাইজে বিচাৰি ল'ব, তদন্ত ৰাইজে নিজে কৰিব। শাস্তি পাবই দোষীয়ে, দোষীজন যিয়ে নহওক। হয়, জুবিন অনুৰাগীসকলে এই ন্যায়ৰ দাবীত অটল আছে আৰু অটল থাকিব। মোৰ কাষত শ্ৰদ্ধা আছে। আজি ইয়াত ৰাজহুৱাভাৱে গৰিয়াগড়বাসী ৰাইজৰ উদ্যোগত আজি ৰাজহুৱাকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন হৈছে। আয়োজক সমিতিৰ সভাপতি মৃণাংক হাজৰিকাৰ নেতৃত্বত, শইকীয়াৰ নেতৃত্বত গৰিয়াসাগৰৰ ৰাইজে অত্যন্ত আন্তৰিকতাৰে এই অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে। আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিলোঁ আৰু জুবিন গাৰ্গৰ সংগীত সাধনাৰ সহযোগী অন্যতম ৰাজা বৰুৱা আজি আমাৰ মাজত উপস্থিত আছে। এই মুহূৰ্তত শিল্পীগৰাকীৰ বিদেহাত্মাৰ সদ্গতি কামনা কৰাৰ লগতে আমি জাতিটোৱে ন্যায় বিচাৰিছোঁ। জুবিন গাৰ্গ কি পৰিস্থিতিত আমাৰ মাজৰ পৰা নোহোৱা হ'ল, এই কথাটো আমি প্ৰত্যেকে গম পাইছোঁ যদিও আমাৰ কাৰণে এটা অবুজ সাঁথৰ। তেখেতৰ মৃত্যু যি ঘটনা অত্যন্ত ৰহস্যৰে আবৃত হৈ আছে, সেই ৰহস্য উন্মোচন কৰিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আমাৰ অসমবাসী ৰাইজে, কাৰণ আমাৰ হিয়াৰ আমুঠু গৰাকীৰ মৃত্যুৰ প্ৰকৃত ঘটনা আমি জানিব লাগিব, পৰিয়ালে ন্যায় পাব লাগিব, জাতিটোৱে ন্যায় পাব লাগিব। আমি ইতিমধ্যে মোৰ বন্ধুবৰ শ্ৰদ্ধা হাজৰিকা ডাঙৰীয়াই কৈছেই যে আচলতে বৃহত্তৰ গৰিয়াগড়বাসী ৰাইজৰ উদ্যোগত আমি এই বৰেণ্য শিল্পীজন, যিজন শিল্পীক ইতিমধ্যে অসমীয়া জাতিয়ে এটা সূৰ্যৰত্ন উপাধি দিছে, বহুত উপাধি দিছে, যিজন বৰেণ্য শিল্পীৰ বিশেষণেৰে শেষ কৰিব নোৱাৰে, তেনেকুৱা এজন বৰেণ্য শিল্পীক আদ্যশ্ৰাদ্ধ আমি আয়োজন কৰিছোঁ আৰু ৰাইজে বিপুল সহযোগ জনাইছে। আমাৰ আটাইতকৈ ডাঙৰ সৌভাগ্য যে আমাৰ ৰাজা বৰুৱা ডাঙৰীয়াদেৱ জুবিন গাৰ্গৰ জীৱনৰ সাংস্কৃতিক জীৱনৰ আৰম্ভণিৰ পৰা মৃত্যু পৰ্যন্ত যিজন ব্যক্তিয়ে তেখেতক সহযোগী হিচাপে থাকিলে, তেনেকুৱা এজন ব্যক্তি অত্যন্ত ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত থাকি আমাক উৎসাহিত কৰিলে। মই ভাবিছোঁ ৰাইজৰ বিপুল সহযোগত আমাৰ কেইবাটা কাৰ্যসূচী আছে। ইতিমধ্যে আমাৰ দুটা কাৰ্যসূচী আছে, নাম প্ৰসংগ হ'ব। নাম প্ৰসংগত আমাৰ এতিয়া ইতিমধ্যে আমাৰ হীৰেণ ভাৰতীদেৱ নামাচাৰ্য আহিছে, তেখেতে আৰম্ভ কৰিব। আবেলি আমাৰ মৰিগাঁৱৰ পৰা এটা টীম আহিব, ভাগ্যশ্ৰী, তেখেতৰ নেতৃত্বত এটা দিহানামৰ টীম আহিব। তাৰপিছত কৃষ্ণমণি নাথকে প্ৰমুখ্য অসমৰ কেইজনমান দিহানামৰ ভাগৱত পাঠৰ নামাচাৰ্যৰ লগতে তেখেত আধ্যাত্মিক দিশৰ লগত যথেষ্ট চৰ্চিত ব্যক্তি আহিব, তেখেতসকলে ভাগৱত পাঠ কৰিব। গতিকে ৰাইজৰ সহায় সহযোগ বিচাৰিছোঁ আৰু তেখেতৰ লগতে আমাৰ এই পবিত্ৰ আত্মাৰ তেখেতৰ সহযোগিতা কামনা কৰি ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। হয়, জুবিন দাক এনেধৰণে আজি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে গৰিয়াগড়বাসী ৰাইজে। জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁৰ সৃষ্টিয়ে আমাৰ মাজত জুবিন দাক সদায় জীয়াই ৰাখিব, আমাৰ সকলোৱে আচলতে অসমবাসীয়ে জীয়াই ৰাখিব। আৰু আজি গৰিয়াসাগৰ ইয়াত যি আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰিছে, তাত এই উপলক্ষে এটি স্মাৰকো মই দেখিছোঁ যে ইয়াত প্ৰস্তুত কৰি উলিয়াইছে। এয়া মই দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। ধুমুহাৰ সতে জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ এই ধৰণে এটি স্মাৰকো ইয়াত উলিয়াইছে। আৰু ধুমুহাৰ সতে শব্দটো সকলোৱে আচলতে আওৰাইছে এইকেইদিন। জুবিন গাৰ্গৰ
সেই যি অমৰ সৃষ্টি মায়াবানী ৰাতিৰ বুকুত সেই গীতৰ আচলতে এই শব্দ যি সংযোজন হৈছে এয়া সকলোৰে আছে। ইয়াত যিয়ে নহওক মই পৰিৱেশ দেখুৱাইছোঁ বৰ্তমান এয়া গৌৰীসাগৰত এনেধৰণেই ৰাজহুৱা আদ্য শ্ৰাদ্ধ আজি ইয়াত অনুষ্ঠিত কৰা হৈছে। ইয়াত নাম প্ৰসংগ কৰিব ভকত বৈষ্ণৱসকল আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। কিন্তু সমান্তৰালকৈ জুবিন দায়ে যাতে ন্যায় লাভ কৰে, জুবিন দাক এই ঘটনাৰ আচলতে তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া যিসকল দোষী আছে সেইসকলে যাতে কঠোৰ শাস্তি পায় সেয়াও সকলোৱে কামনা কৰিছে আজি এই দিনটোত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।